বৰিমু আহি পাই গ'লোঁ। গুড মৰ্ণিং। বহুতৰ ৰিকুৱেষ্টত আজিৰে পৰা ইউটিউবত ভিডিঅ' দিব ওলাইছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জোনাকৰ পোহৰ অসম আৰু মোৰ ফেচবুক পেজ জোনাকৰ পোহৰ অসম। আগৰ দৰে মৰম দিব বুলি আশা কৰিছোঁ সকলোৱে। ইউটিউব চেনেল মোৰ 16K ছাবস্ক্ৰাইবাৰ আছিলে, সেইটোতে মানে কি মোবাইলটো বেয়া হৈ থাকিলে, তো তাৰ কাৰণে মই সেই চেনেলটো ৰিকভাৰ কৰিব পৰা নাই। যদি কোনোবা জনা ব্যক্তি আছে প্লিজ মোক কণ্টেক্ট কৰক। মোৰ ফেচবুকতো ডাইৰেক্ট মোৰ নাম্বাৰ দিয়া আছে, হোৱাটছআপ নাম্বাৰ। ডাইৰেক্ট সেইটো নাম্বাৰ কল কৰিলে নালাগিব পাৰে, সেইটো নম্বৰত হোৱাটছআপ কৰিব বা টেক্সট মেছেজ ডাইৰেক্ট হোৱাটছআপ কৰিব, তেতিয়াহ'লে আপোনালোকে মোক পাব। প্লিজ মোক এইটো হেল্প কৰক আৰু মোৰ চেনেলটো ৰিকভাৰ কৰাত অকণমান সহায় কৰি দিয়ক। মই মানে জনা নাই কামখিনি কৰিব, বহুত ট্ৰাই কৰি আছোঁ, চেনেলটো ৰিকভাৰ কৰিব পৰা নাই। এতিয়া নতুন এটা যিটো চেনেলত মই ভিডিঅ'টো দি আছোঁ, একো মানে মনিটাইজ হ'ব, পইচাৰ আশা কিবা আশা নহয়, একমাত্ৰ আপোনালোকৰ কাৰণে দিবলৈ চেষ্টা কৰি আছোঁ। তাত মোৰ ছাবস্ক্ৰাইবাৰ নহ'লেও কথা নাই, জাষ্ট আপোনালোকে ভিডিঅ'খিনি পাওক, ভিডিঅ'খিনি চাওক, তাৰ কাৰণে মই ভিডিঅ' বনাই গৈ আছোঁ। আৰু এইটো আমাৰ হ'ল ছেকেণ্ড জাৰ্ণি। আমি কেম্পৰ পৰা এটা জাৰ্ণি কৰিলোঁ বৰিদতৰা বুলি, যিটো ঘগ্ৰাপাৰৰ মেডিকেলখন আছে, মেডিকেলৰ পৰা 1 কিলোমিটাৰমান আগত আহি কিনে পেণ্ডেল। ইয়াত 3টা দিন শ্ব' কৰিলোঁ, বহুতখিনি ৰেছপন্স পাইছোঁ। ইয়াত চাওকচোন দৰ্শক, ইমানখিনি দৰ্শকৰ ৰেছপন্স পাইছোঁ। তো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে। আপোনালোকে এনেকৈ উৎসাহ দিয়ক যাতে আমাৰ এই দীঘলীয়া যাত্ৰাটো শুভ হয়। 26 আগষ্ট, 26, 27, 28 তিনিদিনৰ কাৰণে আমি গৈ আছোঁ বৰিমুখলৈ, মানে মুছলপুৰ ওচৰত বৰমাৰ পৰা ৰাইট ছাইডে যাবলগীয়া। আৰু ক'ত কেনেকৈ যাম, ক'ত থাকিবলৈ দিয়ে, আৰু মানে পেণ্ডেলটো কোনডোখৰ ঠাইত, য'ত আমি দুবাৰকৈ থিয়েটাৰ কৰি আহিছোঁ। যোৱা বছৰ আগৰ বছৰ গৈছিলোঁ, আৰু যোৱা বছৰ তাৰে অলপমান আশে পাশে তাৰ য'ত পেণ্ডেল মানে আজি য'ত যাম তাৰ অলপমান আগত গৈছিলোঁ। যদি ভিডিঅ' চোৱা কোনোবা আছে নিশ্চয় চিনি পাব। আৰু ৰাতিপুৱাই উঠি মোৰ ৰুমৰ পৰা আহি মই বাৰ ৰুমত, মানে বায়ে গৈছে বৰ্তমান গা ধুবলৈ, আৰু মই গাড়ীত বস্তু উঠাই দিলোঁ। আৰু এইবাৰ এইখন লৈয়ে মই জাৰ্ণি কৰিব লাগিব। বাৰ ভাগৰ গাড়ী হয়, এইখন লৈয়ে জাৰ্ণি কৰিম। মানে বস্তু গোটেই উঠাই দিলোঁ গাড়ীত, আৰু এতিয়া আমি ইয়াৰ পৰা যামগৈ। ইয়াতে মানে বা আছে। ফেচবুকততো মই সদায় ভিডিঅ' দি থাকোঁ, লং ভিডিঅ' নহ'লেও শ্বৰ্ট ভিডিঅ' সদায় আপলোড কৰি থাকোঁ, আৰু প্ৰত্যেকখন থিয়েটাৰৰে আপডেটবোৰ দি থাকোঁ। আৰু আমাৰ বিশেষকৈ মই যিখন থিয়েটাৰত জড়িত হৈছোঁ সেইখন থিয়েটাৰৰ ভিডিঅ' আপডেট দি থাকোঁ। আৰু বাছখন ওলাই গ'লে আমি য'ত পেণ্ডেল কৰিছিলোঁ তাৰ ওচৰতে মই আছিলোঁ, আৰু বা আছে ইয়াতে। তো এতিয়া যাওঁ, আৰু আজি জাৰ্ণি ভিডিঅ'টো খুব সুন্দৰকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই বাৰ ৰুমৰ পৰা আকৌ আহিব লগা হ'লোঁ। যিখন স্কুলত আমাক ৰুম দিছিলে তাত তলা চাবিযোৰ নিবৰ কাৰণে আহিছিলোঁ। আহি গ'লোঁ আকৌ। এইখন ফিল্ডতে আমি 3টা দিন শ্ব' কৰিলোঁ। বহুত বেছি ভাল লাগিল গাইজ, বহুত বেছি ভাল লাগিল। আৰু ইয়াৰ পাব্লিকখিনি ফুল ৰেছপন্স দিছে আমাক, বহুত ভাল লাগিছে। এইখনে ফিল্ড, আৰু এই ফিল্ডৰ কাষৰ স্কুলখনত আমি আছিলোঁ। তাত মানে তলা চাবিখিনি আনিব লাগে, আনি কিনে যিজন ইয়াৰ ছেক্ৰেটেৰী তেখেতৰ হাতত জমা দিব লাগে, আৰু তাৰপিছত আমি যাব লাগে ইয়াৰ পৰা। ইয়াতে মই দেখুৱাইছোঁ, ইয়াতে আছে। এইখনে ফিল্ড, ইয়াত আমি শ্ব' কৰিছিলোঁ, মানে কৰি গ'লোঁ আৰু 3টা দিন। এইখন অংগনবাদীখনত আমি আছিলোঁ, ইয়াতে আমি আছিলোঁ, তলা চাবিযোৰ জমা দিব লাগে। আৰু আমি ওলালোঁ বৰিমুখলৈ বুলি, মানে বৰমাৰ পৰাই ৰাইট ছাইডত যাম, মানে কোনফালে ক'ত কেনেকৈ যাম আমি দেখুৱাই আছোঁ। 3 দিনৰ কাৰণে বৰিমুখ গৈ আছোঁ। বা বৰিদতৰাত কেনেকুৱা পালে? বৰিদতৰাত কেনেকুৱা পালে? ভাল লাগিল, ঠাইখিনি ধুনীয়া, আৰু থাকি ভাল লাগিল, আৰু খুৰা খুৰীহঁতো বহুত ভাল, মোৰ থাকি ভাল লাগিলে, লগ কৰিও ভাল লাগিল। ইয়াৰ মানুহখিনিও বিৰাট ভাল, ৰেছপন্সটো ধুনীয়া দিয়ে। তো আমি থিয়েটাৰত থকা মানুহ ন, আমি 9 মাহ ঘূৰোঁ, তো আমি বহুত জেগাত তিতা মিঠা কেঁহা চবখিনি পাওঁ। তো সেইকাৰণে আমাৰ যিটো একদম ডাইৰেক্ট ৰিভিউটো আপোনালোকক দি দিছোঁ। ইয়াতে সঁচাকৈ ভাল পাইছোঁ। মোৰ যিহেতু ঘৰ ৰঙিয়াতে, মোৰ এইৰ পৰা বেছি দূৰ নহয়, যদিও এইফালে অহা নাযায়, তো এই থিয়েটাৰৰ ক্ষেত্ৰত আহিব লগা হ'লেও, আৰু বহুত বেছি ভাল লাগিল। তো এতিয়া আমি ক'লৈ গৈ আছোঁ বা? বৰিমুখলৈ। বৰিদতৰা, বৰিমুখ। তো ব'লক, এতিয়া আমি বৰিদতৰাৰ পৰা 3টা দিনৰ ভিডিঅ' দেখুৱাম, চাই থাকিব আপোনালোকে, আশীৰ্বাদ কৰিব, মৰম কৰিব, নাটক চাবলৈ আহিব। আমি আহি এনেকৈ পাইকাৰকুছি পালোঁ। এতিয়া পাইকাৰকুছিৰ পৰা আমি লেফ্ট ছাইডে যাম, মানে এইটো মেইন নেশ্যনেল হাইৱে যিটো হয়, হাইৱে পৰা আহি গ'লোঁ। এতিয়া ৰাইটত গ'লে ৰঙিয়া,
এতিয়া লেফ্ট ছাইডে গ'লে আমি পাম নলবাৰী পাঠশালা বৰপেটা এইটো ৰোডত উঠি আমি এতিয়া লেফ্ট ছাইডে যাম বৰমালৈ। বহুত দিন ভিডিঅ' বনোৱা নাই যে সেইকাৰণে কথাবিলাক কওঁতে অলপ ফচি যাই আছে মোৰ। কিবা গাড়ী জ্বলি গৈছে ইয়াত, ৰখাই দিছে গাড়ী। এইখন ডাৱৰকৈ জ্বলি গৈছে, গাড়ী ৰখাই দিছে। গাড়ী ন গাড়ী খেৰ আছে লৈছোঁ, খেৰ জ্বলি গৈছে, গাড়ীখন চেচ। গছতো লাগি গৈছে ছাৰ, এই খেৰৰ কাৰণে কেনেকৈ লাগি গোটেই গাড়ীখনেই হেৰি হৈ গ'ল। আৰু এনেকৈ আমি আহি বৰমা পাই গ'লোঁ। এতিয়া বৰমা আমি মেইন ব্ৰিজখনেদি নাযাওঁ, আৰু তাৰে লেফ্ট ছাইডেদি যাই আমি আকৌ ব্ৰিজৰ তলেৰে ৰাইটত সোমাব লাগিব। এইখন বৰমা ব্ৰিজ, আমি ৰাইটত লেফ্টত গৈ আকৌ ৰাইটত সোমাম। এয়া আমাৰ মৃদুদা ৰখি আছে। আৰু আহি আমি সেয়া পেণ্ডেল পাই গ'লোঁ। ভুল জেগাত গুচি গৈছিলোঁ ভাই, ফাইনেলি আমি পেণ্ডেলটো পাই গ'লোঁ। এইটো আমাৰ পেণ্ডেলটো বৰিমু আহি পাই গ'লোঁ। ভাগৰ লাগি গ'ল গাড়ীৰ পৰা বেগ নামতে, ফাইনেলি আহি পালোঁ। আৰু যাব লাগিব এতিয়া পেণ্ডেলত, ৰুম দিলে বা এইটোত, আৰু মই এইফালে আছোঁ। এইফালে পেণ্ডেল। মই ৰাতি অকলে থাকিব ভয় লাগে, সেইকাৰণে লগৰ ল'ৰাটোক লৈ আহোঁগৈ, ডান্সৰ প্ৰণৱ। ৰুম পাই আমি আকৌ যিখন মানে আমাৰ পেণ্ডেল হোৱা ঠাইডোখৰ আছে তালৈকে আহিলোঁ। প্ৰণৱক আকৌ গাড়ীত উঠালোঁ, যিহেতু প্ৰণৱক মই লগত ৰাখিব লাগিব, মোৰ অকলে থাকিব ভয় লাগে। কি আনিব গৈছিলে বা? মই আইচক্ৰীম আনিলোঁ, ঠাণ্ডা পানী আনিলোঁ, বাট ফাৰ্মাচী নাই ইয়াত। এয়া প্ৰণৱ ভাই। প্ৰথম যাম ফাৰ্মাচীৰ পৰা আহি আমি ৰুম যাম আৰু ভিডিঅ'টো সমাপ্ত কৰিম। টাউন যাব লগা হ'ল এই বাৰ কিবা মেডিচিন আনিবৰ কাৰণে। মেডিচিনটো লৈ আহি ৰুমত আহি ৰুমটো ছেটেল কৰি আকৌ যাব লগা হ'ল পাকঘৰলৈ। মোৰ মোবাইলটো কিবা হেঙাইছে গম পোৱা নে, ভিডিঅ'বোৰ মানে ফচি যাই আছে। সেইটো ঘৰত আমি আছোঁ, আৰু এইফালে আমি যাম এতিয়া পেণ্ডেল। অকণ খোজকাঢ়োঁ আৰু কিমাননো গাড়ী চলাই থাকিম। আৰু আহি পাই এয়া জাৰ্ণিৰ ভাত ফাৰ্ষ্ট নাইট, আৰু মই এতিয়া চানা পেকেট লৈ আহিছোঁ। এনেকেই বেষ্ট আলু পিটিকা দালি। ত' ইয়াত আজি আমাৰ বৰিমুখত প্ৰথম নিশা আজিৰ নাটক ধ্ৰুৱজ্যোতি শৰ্মা ছাৰৰ খুব সুন্দৰ এখন নাটক, বাট চাম তোমালে বন্ধু। আমি পাব্লিকৰ খুব ধুনীয়া ৰেছপন্স পাইছোঁ। তো আপোনালোকে আহিব, আমাক ছাপোৰ্ট কৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আজি প্ৰথম যিহেতু বহুত দিনৰ পিছত এনেকৈ ব্লগ বনাইছোঁ, অকণমান ভুল হ'ব পাৰে, কথা কোৱাত অকণমান মিষ্টেক হৈ যাব পাৰে, বেয়া চেয়া নাপাব, জনাই দিব কিবা এটা ভুল হ'লে। আৰু মোৰ বেক চাইডে পেণ্ডেল, মই বৰ্তমান পাকঘৰত আছোঁ। নেক্সট ভিডিঅ' লং কৰিবৰ কাৰণে চেষ্টা কৰিম। বাই বাই।